মই অসম পুলিচৰ বিভিন্ন ডিপাৰ্টমেণ্টত হৈ যোৱা পুৰণি প্ৰশ্নৰ ওপৰত ভিত্তি কৰি এই জিকে পাৰ্টটো লৈছোঁ, য'ত 20টা অতি ইম্পৰ্টেণ্ট আপোনালোকে কুৱেশ্যন পাব আৰু এইবোৰ আপোনালোকে থৰলি পঢ়ি গ'লে হয়তো এক্সামত ইয়াৰ পৰা কুৱেশ্যন দেখা পাব। আহক ভিডিঅ'টো দেৰি নকৰোঁ, ষ্টাৰ্ট কৰোঁ। ইয়াৰে প্ৰথম কুৱেশ্যনটো হ'ল, হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং অফ আছাম? এইটোতো সম্পূৰ্ণ আপোনালোকে জানেই, মই ইয়াৰ পৰা নতুনকৈ কুৱেশ্যন একো বনোৱা নাই। ইয়াত খালি আগতে অহা কুৱেশ্যনেই আছে, বেলেগ কুৱেশ্যন একো বনোৱা নাই মই ইয়াত। আপোনালোকে আগতে কুৱেশ্যন কেনেকুৱা ধৰণৰ আহিছে, হয়তো এইবাৰ অকণমান পেটাৰ্ণটো চেঞ্জ হৈছে, কিন্তু আপোনালোকে আগতো অকণমান থৰলি পঢ়িব লাগিব। গতিকে এইটো চবেই জানে, ইয়াৰ এনচাৰটো চবেই জানে। ইয়াৰ এনচাৰটো কি হ'ব? স্বৰ্গদেউ চুকাফাৰ। এতিয়া ইয়াৰ ক্ষেত্ৰত আপোনালোকে অকণমান জানিব লাগিব কেনেধৰণৰ। স্বৰ্গদেউ চুকাফা আহোঁতে অসমত কোন আছিলে ফাৰ্ষ্ট? কোনটো জাতিৰ লগত তেওঁ প্ৰথমে ফ্ৰেণ্ডশ্বিপ কৰিছিল? ডাইৰেক্টটো ইষ্টাব্লিছ কৰা নাছিলে তেওঁ কিংডমটো, গতিকে সেইটো আপোনালোকে পঢ়িব লাগিব। সেইটো আপোনালোকে নিজে পঢ়িব, মই যদি শিকাই দিওঁ আপোনালোকে তাতে ৰখি যাব, গতিকে আপোনালোকে নিজে পঢ়িব লাগিব তাত, ঠিক আছে। নেক্সট কুৱেশ্যনটোত আহোঁ। দ্য আহোম এণ্টাৰ্ড আছাম ইন হুইচ ইয়েৰ? এইটো আপোনালোকে জানে কোন চনত আছিলে? 1206। এইটো 1228 চনত আপোনালোকে মাৰি নিদিয়ে, 1228 চনত কি আছিলে? কিংডমটো বনাইছিল ইয়াত, হৈছে। আপোনালোকে বেকগ্ৰাউণ্ড চাউণ্ডটো ইমান গুৰুত্ব নিদিব, যিহেতু মই ডিউটিত থাকিয়ে ভিডিঅ' বনাব লগা হয়, গতিকে বেকগ্ৰাউণ্ড চাউণ্ডটোৰ ওপৰত আপোনালোকে ইমান নকৰিব। কুৱেশ্যনকেইটা চাওক আৰু কণ্টেণ্টৰ ওপৰত ধ্যান দিয়ক, ঠিক আছে। এতিয়া নেক্সট কুৱেশ্যন হ'ল, কেপিটেল অফ আহোম কিংডম ডিউৰিং ৰুদ্ৰসিংহ? জানে ইয়াৰ ৰুদ্ৰসিংহৰ দিনত আহোম কি হৈছিলে? কেপিটেল কি আছিলে? ৰংপুৰ। ইয়াৰে শুদ্ধ আনচাৰটো হ'ব ৰংপুৰ, অপশ্যন বি। আপোনালোকে চাব, প্ৰথম কেপিটেল কি আছিলে? ফাৰ্ষ্ট কেপিটেল চৰাইদেউ, জানে চৰাইদেউ। লাষ্ট কেপিটেল কি আছিলে? যোৰহাট। এইকেইটাতো চবেই মনত ৰাখে, হয়নে? কিন্তু এই মাজতে আছিলে দিহিঙৰ পাৰত স্বৰ্গৱাৰত আছিলে, যাক দিহিঙীয়া ৰজাৰ ৰূপে জনা যায় আমাৰ চুহুংমুং স্বৰ্গদেউ। তেওঁ ক'লৈ আনিছিলে? স্বৰ্গৱাৰলৈ আনিছিলে, হয়নে? এইখিনি মনত ৰাখিব আপোনালোকে। তাৰপিছত আকৌ ৰংপুৰ আহিলে, গড়গাঁৱলৈ কোনে নিছিলে, সেইখিনি বিষয়ে আপোনালোকে অকণমান চাব লাগিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, মই ডিটেইলছ ভিডিঅ' লৈ আহিম আছাম হিষ্ট্ৰীৰ ওপৰত, ঠিক আছে। নেক্সট কুৱেশ্যনটো চাওঁ। ত' ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইন, মষ্ট ইম্পৰ্টেণ্ট। এইটোতো আপোনালোকে আহোম আৰু ইংৰাজ আৰু আহোমৰ আমাৰ মানুহসকলৰ যুদ্ধৰ বিষয়ে জানেই। এইটোৰ ওপৰত APSC বহুত কুৱেশ্যন সুধি থাকে। ইয়াৰে শুদ্ধ আনচাৰটো কি হ'ব বাৰু? ট্ৰিটিটো কেতিয়া চাইন হৈছিলে? 26ত, হৈছেনে? এই ট্ৰিটিটো আমাৰ অসমত চাইন হোৱা নাছিলে, এইটো ক'ত হৈছিলে? বাৰ্মাত চাইন হৈছিলে। সেইটো আপোনালোকে মনত ৰাখিব, এইটো কুৱেশ্যন আহিব পাৰে। বাৰ্মা মানে এতিয়াৰ দিনৰ ম্যানমাৰত হৈছিলে। আগতে ম্যানমাৰক বাৰ্মা বুলি জনা যায়, ম্যানমাৰত হৈছিলে। হ'ব, গম পাইছিলে? অসমত আপোনালোকে কনফিউজন দিব পাৰে, কনফিউজন কৰি দিব পাৰে অসমত হৈছে নেকি বুলি সুধি দিব পাৰে, গতিকে অসমত হোৱা নাই এই ট্ৰিটিটো চাইন হৈছে। ইয়াৰে ডেটটো মনত ৰাখি ল'ব, ডেটটো কিমান চনত আছে আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নেক্সট আহিব 5 নম্বৰ কুৱেশ্যন। ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ ৱাজ ফট ডিউৰিং, কি আছিলে? কিমান চনত হৈছিলে? ইয়াৰ অপশ্যনটো হ'ব অপশ্যন বি, 1824 পৰা 1826 চনত হৈছে। এইটো লাষ্ট ট্ৰিটি আপোনালোকে গম পাইছে, ট্ৰিটি মানে যুদ্ধও শেষ হৈছিলে, ট্ৰিটিও চাইন হৈছিলে, হ'ব। তাৰপিছত নেক্সট কুৱেশ্যন হ'ল, হু লিড দ্য আহোম আৰ্মি ইন দ্য বেটেল অফ চৰাইঘাট? এইটো আপোনালোকে চবেই জানিব, ইয়াৰ শুদ্ধ মই বেছি ডিটেইলছকৈ নাযাওঁ। ইয়াৰ শুদ্ধটো কি হ'ব? লাচিত বৰফুকন, হৈছে। চনটো আপোনালোকে মনত ৰাখিব, চনটো দিয়াই হৈছে বাৰু, চনটো মনত ৰাখিব। তাৰপিছত নেক্সট কুৱেশ্যন আহক 7 নম্বৰত, হুইচ মোগল জেনেৰেল ৱাজ ডেফিটেড এট দ্য বেটেল অফ চৰাইঘাট? এইটো জানে, এইটো কি হ'ব? ৰামসিংহ। এৰে আপোনালোকে তেতিয়া দেলহিত মোগল সম্ৰাট কোন আছিলে সেইটো মোক জনাব, মোগল কিং। সেইটোহে কুৱেশ্যন সোধে এতিয়া বৰ্তমান, এতিয়া পেপাৰত চাই পেলাই আপোনালোকে সেইটো চাব, তেতিয়া মোগল কিং কোন আছিলে সেইটো চাব, ঠিক আছে। আৰু অসমত কোন আছিলে সেইটো মনত ৰাখিব, অসম আৰু মোগলত, হ'ব। মোৱামৰীয়া ৰিবিলিয়ন টুক প্লেচ ডিউৰিং? আমি জানো মোৱামৰীয়া ৰিবিলিয়ন হয়, যিটো বিশেষকৈ কোন আছিলে? ফুলেশ্বৰী, হয়নে? তেওঁ যে 2-3টা যি শাক্ত ধৰ্মৰ লোকসকলক বা শাক্ত ধৰ্ম তেওঁ মানিছিলে, যি বৈষ্ণৱ ধৰ্মৰ লোকসকল আছিলে বা মোৱামৰীসকলক আছিলে, সত্ৰখিনি টানি তেওঁলোকে সত্ৰবিলাক ধ্বংস কৰি দিছিলে, আৰু প্লাছ তেওঁলোকে নানান ধৰণৰ অত্যাচাৰ কৰিছিলে, কাৰোবাক বলি ফুট লগাই দিছিলে, কাণে কাটি দিছিলে কাৰোবাক, হয়নে? এনেকুৱা ধৰণৰ বিভিন্ন আছিলে। কৃষ্ণৰাম ভট্টাচাৰ্যৰ বিষয়ে আপোনালোকে জানে, কৃষ্ণৰাম ভট্টাচাৰ্য নহয়, তেওঁৰ নামটো মই পাহৰিছোঁ, যিজন এই লক্ষ্মীসিংহৰ যাই থাকোঁতে তেওঁক ইনচাল্ট কৰিছিল যে,
ৰামসিংহহঁতে, ক্ষমা কৰিব, ৰামসিংহ নহয়, যিখিনি মোৱামৰীয়া আছিলে, মোৱামৰীয়াসকলে মানে সেই তেওঁক যাওঁতে লগৰ, তেওঁ যে ছেকেণ্ড কিং বুলি আপোনালোকে জানিব পাৰে, মই নামটো পাহৰিছোঁ, আপোনালোকে নামটো মোক দি দিব। মানে এদিন লক্ষ্মীসিংহৰ লগত যাওঁতে সেই লক্ষ্মীসিংহক চবে স্বাগত কৰা বুলি কয় ন, ক্ষমা জনালে, কিন্তু সেই তেওঁক নজনালে। তেতিয়া তেওঁ গোটেই মোৱামৰীয়াৰ ওপৰত খং উঠিলে। পিছত কি হ'ল, কোনোবা দুজনক কিবা ফুট দিয়া বুলিয়ে ক'লোঁ আৰু, কিবা ধাৰ মাৰিব আহোঁতে কাণ কাটি দিলে, এনেকৈ পঢ়িব পাব আপোনালোকে লাহে দিয়ে। তেনেকুৱা ক্ষেত্ৰত মোৱামৰীয়াৰ ৰিবেলিয়নখন আৰম্ভ হ'ল, গৈ গৈ বহুত বছৰ চলিলে। ইয়াৰে শুদ্ধ আনচাৰটো কি হ'ব? 8 নম্বৰটো অপশ্যন চি, 1769 পৰা 1805। ঠিক আছে, আপোনালোকে অকণমান পঢ়িলে গম পাব বিষয়। এতিয়া পটককৈ মোৰতো অহা নাই, কুৱেশ্যনকেইটা মই বনাইছোঁ যিহেতু ইমান ডিটেইলছত ময়ো পঢ়াগৈ নাই, আগতে পঢ়ি থোৱা, গতিকে অকণমান দুই এটা নাম পাহৰি যাব পৰা, আপোনালোকে ক্ষমা কৰিব। কিন্তু কুৱেশ্যনকেইটা হ'ল ইম্পৰ্টেণ্ট। মই চাব আপোনালোকে এই কুৱেশ্যনকেইটাৰ ওপৰতো ভিত্তি কৰি কুৱেশ্যনকেইটা বাদ দি যিকেইটা মই কৰি যাওঁ সেইকেইটাও আপোনালোকে চাব। এতিয়া মোৱামৰীয়া ৰিবিলিয়ন বুলি কোৱাৰ লগে লগে আপোনালোকে অকল এই কুৱেশ্যনটোতে নাহিব, কাৰ দিনত আৰম্ভ হ'ল, কাৰ দিনত শেষ হ'ল, এইখিনি জানিব। মানে মোৱামৰীয়া ৰিবিলিয়নৰ ইম্পেক্ট আপোনালোকে এটা মোক কুৱেশ্যন এটা কৰিব, এনচাৰ এটা দিব। এই মোৱামৰীয়া ৰিবিলিয়ন শেষ হোৱাৰ পিছত এখন ৰাজ্য গঠন হৈছিলে, নতুন কিংডম এটা পাইছিলে নাম, সেই কিংডমটোৰ নাম কি? মোক আনচাৰত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ঠিক আছে, নেক্সট আহিব ৰিকগনাইজ দ্য পাইক ছিষ্টেম। এতিয়া চাব দেই, ৰিকগনাইজ নহয়, এইটো মাততে মোৰ ভুল হৈ গৈছে। আপোনালোকে একদম পাইক ছিষ্টেম বুলি কোৱাৰ লগে লগে যোনে যোনে অলপ হ'লেও পঢ়িছে তাক কোন আহিব? পাইক ছিষ্টেম বুলি কোৱাৰ লগে লগে প্ৰতাপ সিংহ মনত ৰাখিব, হয়নে? আৰু প্ৰতাপ সিংহ বুলি কোৱাৰ লগে লগে কোন আহিব? মোমাই তামুলী, হয়নে? কিন্তু কুৱেশ্যনটো ইয়াত এটা অপশ্যন দেখিছে জানো? অপশ্যন এটাও দেখা নাই। এইটো পুৰণা কুৱেশ্যন, পুলিচত অহা কুৱেশ্যন, এইটো আমাৰ অসম পুলিচত অহা কুৱেশ্যন এইটো। গতিকে ইয়াত আপোনালোকে প্ৰতাপ সিংহও দেখা নাই, মোমাই তামুলীও দেখা নাই। কিহৰ কাৰণে? প্ৰতাপ সিংহ আৰু মোমাই তামুলীয়ে কি কৰিছিলে? প্ৰতাপ সিংহ আৰু মোমাই তামুলীয়ে কি কৰিছিলে? বস্তুটো ৰিএষ্টাব্লিছ মানে হ'ল মেচিয়ৰ হোৱা নাছিলে, মানে ষ্ট্ৰাকচাৰেল দিছিলে, এটা ভাল ফৰ্ম এটা দিছিলে। কেনেকৈ? সুসংগত লগাই বুলি কয় যে, আমাৰ অসমীয়া মিনিংটো মোক খুব অহা নাই, সুসংগতভাৱে চলাই নিছিলে মানে নতুনকৈ আকৌ। কিন্তু ইয়াৰ আগতে কোনে এষ্টাব্লিছ কৰিছিলে? 1501 চৌহুংমুং। ইয়াক মানে ইমমেচিয়ৰ হিচাপে তেওঁ ষ্টাৰ্ট কৰিছিলে। ইমমেচিয়ৰ বুলি ক'লে ঘূৰিব পাৰিছে, মানে কেনেকুৱা হয় বস্তুটো, ধৰি লওক ইমান এটা ডিচিপ্লিন নাছিলে তাত যেতিয়া চৌহুংমুঙে ষ্টাৰ্ট কৰে বস্তুটো। কিন্তু প্ৰথমটো চুকাফাই আনিলে, কিন্তু ৰিএকগনাইজ বুলি কোৱাৰ লগে লগে যেতিয়া আমাৰ প্ৰতাপ সিংহ আৰু মোমাই তামুলী বৰবৰুৱা নাই, তেনে ক্ষেত্ৰত আমি চৌহুংমুঙে দিব লাগিব। চৌহুংমুঙে চুকাফাৰ পিছতে ষ্টাৰ্ট কৰিছিলে। তাৰপিছতো আকৌ ভালদৰে ডিচিপ্লিনকৈ কোনে ষ্টাৰ্ট কৰিলে? প্ৰতাপ সিংহই। ইয়াৰ ক্ষেত্ৰত আপোনালোকে 3টা বস্তু পঢ়িব পাব। 1 নম্বৰ হ'ল চুকাফা, 2 নম্বৰ হ'ল চৌহুংমুং, 3 নম্বৰ হ'ল প্ৰতাপ সিংহ, লগতে মোমাই তামুলী। হৈছেনে? কনফিউজ নহ'ব। ঠিক আছে, নেক্সট কুৱেশ্যনটো আহোঁ। হু ইজ ন'ন এজ দ্য ফাদাৰ অফ মডাৰ্ণ আছাম পলিটিক্স? এইটো কুৱেশ্যন চাগে আপোনালোকে পোৱা নাই ক'তো, খুব সম্ভৱ কোনো কোচিং চেণ্টাৰো পঢ়োৱা নাই। ইয়াৰে শুদ্ধ এনচাৰটো মই জনাত কি হ'ব লাগে? অপশ্যন বি, মহম্মদ ছাদুল্লাহ। যদি আপোনালোকে কোনোবাই গোপীনাথ বৰদলৈ মাৰিব, কিন্তু তাৰ আগতেই মহম্মদ ছাদুল্লাহ দুখোজ আগবঢ়া আছিলে অসমৰ ব্যক্তি হিচাপে। আপোনালোকে পঢ়িলে সেয়াৰ মহম্মদ ছাদুল্লাহৰ বিষয়ে গম পাব, অসমত ৰাজনীতিত তেওঁৰ কণ্ট্ৰিবিউশ্যনটো অলপমান আছে। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওঁ। 11, আছাম প্ৰদেশ কংগ্ৰেছ কমিটি। অসম প্ৰদেশ কংগ্ৰেছ কমিটি কিমান চনত গঠন হৈছিলে? 1921 চনত। ইয়াৰে আপোনালোকে প্ৰেচিডেণ্টটো কোন মোক ক'বচোন। ঠিক আছে, প্ৰেচিডেণ্ট জনাব, তেতিয়া কোন আছিলে প্ৰেচিডেণ্ট। নেক্সট কুৱেশ্যনটো আছিলে হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম আফটাৰ ইণ্ডিপেণ্ডেঞ্চ? এইটো আপোনালোকে চবেই জানে, এইটো অপশ্যনটো কি হ'ব? অপশ্যন বি, গোপীনাথ বৰদলৈ। ঠিক আছে, নেক্সট কুৱেশ্যন আহিলোঁ। আছাম ৱাজ ৰিকগনাইজ অন এ লিংগুইষ্টিক বেচিছ। আপোনালোকে এইটো লিংগুইষ্টিক বেচিছলৈ যাব নালাগে, কুৱেশ্যনটো প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন হয়, গতিকে লিংগুইষ্টিক দিলেই যিহেতু। কিন্তু ষ্টেট ৰিকগনাইজ এক্টখন কেতিয়া আহিছিলে? 1956। যোনে কোনো অকণমান বেছিকৈ বা APSC লেভেলত যোনে পঢ়ে সি কনফিউজন হ'ব পাৰে। কি হয়, 1956ত ষ্টেট ৰিকগনাইজ এক্টখন আহিছিলে। তেতিয়া আমি অন্ধ্ৰপ্ৰদেশ যাওঁ, লিংগুইষ্টিক বেচিছত প্ৰথমখন ৰাজ্য সেইখন হয়। কিন্তু অসমক কিমান চনত দিয়া বুলি ক'লে অপশ্যন এটাও নাই। তেনে ক্ষেত্ৰত কি হ'ব? অসমখন
কেতিয়া গঠন হৈছিলে সেই অপশ্যনটোত আপোনালোকে চাব অসমখন গঠন কেতিয়া হয় 1950 চনত ঠিক আছে দ্য আছাম মুভমেণ্ট ৱাজ লঞ্চ অসম আন্দোলন কি হৈছিলে বাৰু সেইটো চবেই জানো ডাঙৰ এটা অসমৰ ট্ৰেজেডি এটা গৈছে কিমান হৈছে 1979ত ঠিক আছে দ্য নেক্সট কুৱেশ্যনটো হু ৱাজ দ্য লিডাৰ অফ আছাম মুভমেণ্ট ইয়াৰ আপোনালোকে গোপীনাথ বৰদলৈ নাম মাৰি নিদিবগৈ ইয়াৰে আনচাৰটো কি হ'ব প্ৰফুল্ল কুমাৰ মহন্ত হ'ব দ্য নেক্সট কুৱেশ্যনটো হ'ব হু চাইন দ্য আছাম একৰ্ড অন দ্য বিহাফ অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো চাব অসমত কি আছিলে যে যেতিয়া আমি 1970 প্ৰফুল্ল মহন্ত যেতিয়া কি কয় লিড লয় অসম চুক্তি হয় অসম চুক্তিখন তেতিয়া কেতিয়া আহে অসম চুক্তিয়ে এইটো আছাম একৰ্ডৰ কথা কৈছে আছাম মুভমেণ্ট কথা কোৱা নাই এইটো কিমান হ'ব অসম চুক্তি 1985ত হয়নে নহয় 1985ত কি আছিলে অসম চুক্তি হৈছিলে তেতিয়া কেন্দ্ৰীয় চৰকাৰৰ লগত কোনে কৰিছিলে চুক্তিটো স্বাক্ষৰ কোন আছিলে ৰাজীৱ গান্ধী হ'ল ইয়াৰে চাব অসম চুক্তি যেতিয়া হয় এইটো তিনিটা ভাগত হয় মানে ট্ৰাই পাৰ্টি ট্ৰিটি বুলি কোৱা যায় ইংৰাজীত কেনেকুৱা হয় অসম চৰকাৰ থাকে আছাম থাকে তাইৰ লগত এটা আমাৰ অসমৰ সংস্থা এটা থাকে সেইটো কোনটো হ'ব আপোনালোকে চবেই জানে এইটো কোন হ'ব আছু নেক্সট কোন হ'ব চেণ্ট্ৰেল গভৰ্ণমেণ্ট এইকেইটা সুধি দিব পাৰে এই বিশেষকৈ আছু আছিল নে নাই সেইটোত সুধি দিয়ে গম পাইছেনে হ'ব অসমৰ কোন আছিলে CM সেইটো আপোনালোকে নিজে চাব হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ আছাম প্ৰভিঞ্চিয়েল কমিটি ইন 1921 এইটোতো আপোনালোকে জানে চাগে আৰু মাৰি দিছোঁৱে অলপ আগত কুৱেশ্যনটো কৈছিলোঁৱে প্ৰেচিডেণ্ট আছাম প্ৰভিঞ্চিয়েল প্ৰদেশ কংগ্ৰেছ কমিটিৰ ইয়াৰ কি হ'ব 1920 সেইটো বেলেগ আছিলে প্ৰদেশ প্ৰভিঞ্চিয়েল কমিটি নহয় প্ৰদেশ সেইটোও বেলেগ আছিলে তাত থকাটো আপোনালোকে পিছৰ কুৱেশ্যনটো চাই ল'ব ইয়াৰে আনচাৰটো হ'ব কি গোপীনাথ বৰদলৈ ঠিক আছে নেক্সট কুৱেশ্যনটো হ'ব হু বিকাম দ্য ফাৰ্ষ্ট ওমেন গভৰ্ণৰ অফ আছাম ইয়াৰে অপশ্যনকেইটা মোৰ দিয়াত ভুল হ'ল ইয়াৰে এটাও শুদ্ধ নহয় ঠিক আছে ইয়াৰে শুদ্ধ নহয় কিহৰ কাৰণে অসমত আপোনালোকে মোক জনাব এইটো অসমত এতিয়ালৈকে ওমেন গভৰ্ণৰ হৈছেনে নাই আৰু যদি হৈছে কোন ঠিক আছে য়েছ অৰ ন' আৰু যদি য়েছ তেতিয়াহ'লে কোন সেইটো মোক জনাব ঠিক আছে এইটো কিন্তু অকণ ট্ৰিকি কুৱেশ্যন আছে দ্য ফাৰ্ষ্ট মডাৰ্ণ থিয়েটাৰ হল অফ আছাম এইটো ADRE কুৱেশ্যন হয় লাষ্ট ইয়েৰ 2022 এইটো 2022 আহি গৈছে ADRE কুৱেশ্যন কি আছে অসমৰ প্ৰথম আধুনিক থিয়েটাৰ হল বান থিয়েটাৰ নহয় এইটো একচুৱেলি ক্ষমা কৰিব অসমীয়াত টাইপিং কৰোঁতে অকণমান মিষ্টেক হৈছে বান থিয়েটাৰ হলটো ক'ত আছে ইয়াৰ শুদ্ধ আনচাৰটো হ'ব যোৰহাট আপোনালোকে এইটোতে সীমাবদ্ধ নহয় ইয়াৰ চনটো মোক জনাব চনটো কেতিয়া হৈছিলে হৈছে যি কৰিব দিছোঁ আপোনালোকে কৰি যাব কিন্তু নহ'লে পিছত পস্তাব আপোনালোকে তো নেক্সট আৰু লাষ্ট কুৱেশ্যনটো হ'ব কি এইটো ADRE কুৱেশ্যনেই আছিলে 2022 হৈছে অসম ৰাজ্যৰ যাদুঘৰ কোন চহৰত অৱস্থিত আপোনালোকে যাদুঘৰ বুলি ক'লে ভুলেই হ'ব চাগে এইটো আপোনালোকে মিউজিয়াম বুলি ক'লে পটককৈ মনত ৰাখিব ষ্টেট মিউজিয়ামটো ক'ত আছে চবেই জানো এইটো গুৱাহাটীত আছে ইয়াৰ চনটো চাব চনটো কিমান চনত যেতিয়া মিউজিয়ামৰ লগত আহিছেই কথাটো তেতিয়াহ'লে এই মিউজিয়ামৰ বিষয়ে আমি চোৱাটো অতি জৰুৰী আৰু কোনখন চৰকাৰৰ দিনত এই মিউজিয়ামটো হৈছিলে সেইটো চাব ঠিক আছে হ'ব আজিলৈ হৈ যাব আৰু যদি কুৱেশ্যনটো ভাল লাগিল তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যাতে মই আপোনালোকক কিবা এটা দিব পাৰোঁ তেতিয়া মোৰে ভাল লাগিব ঠিক আছে হ'ব বাৰু